অসম বিধানসভাৰ 6খন আসন দাবী কৰিছে কোনোবা ভোজপুৰী সন্মিলনীয়ে। এতিয়া কথা হ'ল কি, তহঁতে অসমত আছ, অসমত খাইছ, অসমৰ বায়ু পানী গ্ৰহণ কৰিছ, তহঁতক কোনে অধিকাৰ দিলে অসম বিধানসভাত তহঁতক 6খন আসন তহঁতৰ কাৰণে লাগে বুলি দাবী তুলিবলৈ? এই সম্পৰ্কত বৰ্তমানৰ বিজেপি চৰকাৰখনৰ ক'ৰবাত নহয় ক'ৰবাত দোষী। এইটো কাৰণে অসম বিধানসভাত এজন বাহিৰৰ মানুহ সোমাই আছে, যিজন অশোক সিংহাল। তেখেতটো অসমীয়া নহয়, আৰু এইবিলাকৰ পৰাই গজে গজালি হৈ পেলাই আজি 6খন আসন দাবী কৰিছে, আৰু 2-5 বছৰ পিছত 10খন দাবী কৰিব। এই কথাবিলাক ভাবিবলগীয়া কথা হৈছে। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীজনক কৈছোঁ, 21ৰ বিধানসভা নিৰ্বাচনৰ আগত আপুনি বুকু ফিন্দাই ফিন্দাই চিঞৰি কৈছিলে যে এইখন শৰাইঘাটৰ শেষ ৰণ। কি আমি এইবিলাক চাবলৈ অসমীয়া আপোনাক ভোট দিছিলে, চৰকাৰ গঠন কৰিবলৈ দিছিলে? আজি 5-6খন বিচাৰিছে, আৰু 5 বছৰ পিছত 20খন বিচাৰিব। তেতিয়াহ'লে অসম ক'লৈ গৈ আছে? নিজকে দেখোন আপুনি বুকু ফিন্দাই অসমীয়া বুলি কয়, অসমীয়া জাতিৰ ৰক্ষক বুলি কয়। তেতিয়াহ'লে এইবিলাক কি হৈছে? এইবিলাকৰ ওপৰত আপুনি ষ্টেপ নলয় কিয়? কি হ'বলৈ গৈ আছে? অনাগত দিনত কি হ'বলৈ গৈ আছে? আৰু লগতে মই অসমৰ আজি কেইদিনমানৰ আগলৈকে বা এতিয়াও যিকেইটা জাতীয় সংগঠনৰ যিকেইজন লিডাৰে হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন গ্ৰহণ কৰি মিয়া খেদা নামত হাই হাল্লা কৰি আছিলে। অকল মিয়াই সমস্যা নহয় অসমত। মোক কোনোবাই ভিডিঅ'টো চাই ক'ব পাৰি মই মিয়াৰ ৰক্ষক নহয়, মিয়াক ছাপৰ্টো নকৰোঁ। যিখিনি বাংলাভাষী মিয়া, বাংলাদেশী মিয়াই হওক, হিন্দুৱে হওক, আৰু হিন্দীভাষী কোনোবাই হওক, অসমৰ বাবে কিন্তু এই মানুহখিনি চব সমস্যা। অসমত অসমীয়াক শোষণ কৰিবলৈ ইহঁতি আহিছে, কিন্তু কোনেও অসমীয়াক আঁকোৱালি নলয়। আজি প্ৰথম হিন্দীভাষী বিহাৰী মানুহ এজন যেতিয়া আহে, বিহাৰী বুলি শব্দটো ক'বলগীয়া হৈছে কাৰণ ভোজপুৰী সম্প্ৰদায়ে বিচাৰিছে। সেইটো কাৰণে প্ৰথম অসমত যেতিয়া আহে বাবু বুলি ভৰিতে পৰে, লাহে 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 সিহঁতি গলত ধৰিবলৈ আহে। এইবিলাক ভাবিবলগীয়া হ'ল, এই কথাবিলাক ভাবিবলগীয়া হ'ল। আজি মোক দেখুৱাই দিয়ক কোনোবা এজন জাতীয়তাবাদী নেতাই বা কোনোবা এজন অসমৰ ৰাজনীতিকে বিহাৰত গৈ অসমীয়াৰ এটা সংগঠন মোক দেখুৱাই দিয়ক, কোনোবাই যদি পাৰে। বিহাৰত এইখিনি অসমীয়াই গৈ ডিমাণ্ড দিলে কাটি কাটি নলাত সুমুৱাই দিব। হেৰৌ অসমত জাতীয়তাবাদ এতিয়াও শেষ হোৱা নাই। অসমীয়াৰ গাত লাচিতৰতে চেতিয়াও আছে, নাভাবিবি। চাইহে আছে, বহুত অসমীয়া ল'ৰাই চাই আছে বহুত দিনৰ পৰা, যুৱ প্ৰজন্মই চাই আছে। তহঁতক কচু কটা দিবলৈ অসমীয়াৰ গাত এতিয়াও লাচিতৰ তেজ আছে। সুবিধাবাদীয়ে যে অসমত আছে সেইটো নহয়। জাতিক ভাল পোৱা, মাটিক ভাল পোৱা, অসমখনৰ কাৰণে জীৱন দিবলৈ ওলোৱা মোৰ দৰে আৰু হাজাৰ হাজাৰ অসমীয়া ল'ৰা আছে। এইবিলাক চাইহে আছোঁ। ভাত খাবলৈ দিওঁতে আঙুলি খাবলৈ কিন্তু কোনেও নাহিবি, কোনেও নিবিচাৰিবি। আৰু বৰ্তমানৰ এই হেৰিবিলাকত বৰ্তমানৰ বিজেপি চৰকাৰখন 100% দায়ী। এইটো কাৰণে দায়ী। আৰে নহ'লে হ'ব কি? কথা হ'ল কি, কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছে বেয়া কাম কৰাৰ কাৰণে বিজেপি গভৰ্ণমেণ্টক ৰাইজে আনিলে। কিন্তু বিজেপি গভৰ্ণমেণ্টখনৰ হঠকাৰী সিদ্ধান্তবিলাকৰ বিৰুদ্ধে মাত মাতিলে কাৰোবাক কংগ্ৰেছেই সজায়। এইবিলাক কেনেকুৱা কথা? অসমীয়া ৰাইজৰ কৰ কাটলেৰে মন্ত্ৰী বিধায়কে দৰমহা লয়, আৰু সেই মানুহকেইজনে বেয়া কাম কৰিলে সমালোচনা কৰিব পৰা ৰাইট ভাৰতীয় সংবিধানে দি থৈছে জনসাধাৰণক, সমালোচনা কৰিবই। আৰে সুবিধাবাদীকেইটাই সমালোচনা নকৰে, তাহাঁতে তৈল্যমৰ্দন কৰে, পোকৰ ধুৱাই, নাকটো এইফালে কৰি বাওঁ হাতটো এইফালে পোকৰ ঘঁহি দিব। সুবিধা লাগে কেৱল। আমি সুবিধাবাদী হ'বলৈ শিকা নাই, সৰুৰ পৰাই কষ্ট কৰিছোঁ, আৰু সঁচা কথাত মাত মাতিবলৈ শিকিছোঁ, আৰু মাৰি পেলালেও মাত মাতিম সদায়। আমি এইবিলাক চিন্তা ইমান নকৰোঁ। কোনোবাই যদি মাৰি দিয়ে, সঁচা কথা কোৱাৰ কাৰণে মাৰি দিয়ক, এনেও এদিন মৰিম। লগৰ বহুত বন্ধু বান্ধৱে ভয় কৰে, কাৰণ 53 দিনকৈ জুবিনদাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ কাৰণে জেলত ভৰাই দিলে। ওলাই আহিও মাত মাতি আছোঁ, কোনোবা দিনা ক'ৰবাত ধৰি মাৰি পেলাই বুলি বহুত বন্ধুৱে ভয় কৰে, শুভাকাংক্ষীসকলে ভয় কৰে। প্ৰতিটো ভিডিঅ' দিয়াৰ পিছত ফোন কৰি কয় অলপ ধৈৰ্য ধৰিবলৈ। কিন্তু আজি এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, মই মেডিকেলত ভণ্টিক ৰাখিছোঁ, সেইটো সময়তো এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। এইবিলাক সহ্য নহয়, মানে প্ৰকৃত এজন অসমীয়া হিচাপে এই কথাখিনি সহ্য কৰিবলৈ টান হয়।